ৰাষ্ট্ৰীয় কবুডো প্ৰতিযোগিতালৈ অসম দল ৰাওনা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গুমটি নগৰত থাৰ্ড নেশ্যনেল কবুডো মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰতিযোগীসকল হ'ল বৰহাট অঞ্চলৰ নলিনী পথাৰৰ ৰোহিত লিম্বু, বৰহাটৰ প্ৰলিক দে, বৰুৱা নগৰৰ মিতালী কৰ্মকাৰ, হাপেখাতি আতাল পথাৰৰ অভিনৱ চাংমাইৰ লগতে টিম মেনেজাৰ হুকুমাৰ চাংমাই, এছিষ্টেণ্ট টিম মেনেজাৰ মাম্পি গণ্ডে আৰু টিম কোচ কবুডো মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ সাধাৰণ সম্পাদক তথা মুখ্য প্ৰশিক্ষক ৰাতুল গগৈ। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত কবুডো মাৰ্চিয়েল আৰ্টছৰ অসম ৰাজ্যিক দলটি আজি চৰাইদেউ জিলাৰ ভজু ৰেলৱে ষ্টেচনৰ পৰা অৱধ আছাম এক্সপ্ৰেছেৰে উক্ত প্ৰতিযোগিতালৈ ৰাওনা হয়। উক্ত দলটোক কবুডো মাৰ্চিয়েল আৰ্ট এছ'চিয়েশ্যন অফ আছামৰ কাৰ্যকৰী সভাপতি শংকৰলাল আগৰৱালা উপস্থিত থাকি দলটোক শুভেচ্ছা জনায়। জানিব পৰা মতে চৰাইদেউ জিলাৰ হাপেখাতি ৰাজহুৱা প্ৰেক্ষাগৃহত ২৮ আৰু ২৯ মাৰ্চ তাৰিখে ফাৰ্ষ্ট নৰ্থ ইষ্ট কবুডো মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। নমস্কাৰ। উত্তৰ প্ৰদেশ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে লক্ষ্ণৌত থাৰ্ড নেশ্যনেল কবুডো চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিযোগিতালৈ কবুডো মাৰ্চিয়েল আৰ্ট এছ'চিয়েশ্যন অফ আছামৰ আমি ৭জনীয়া টিম এটা আমি ইয়াৰ পৰা ৰাওনা হৈছোঁ। আমাৰ ৪জন আমাৰ পাৰ্টিচিপেণ্ট থাকিব আৰু আমাৰ 3জন অফিচিয়েল থাকিব। আৰু আমাৰ প্ৰতিযোগীসকলে তাত উন্নত মানৰ খেল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ আনিব বুলি অসম কবুডো মাৰ্চিয়েল আৰ্ট এছ'চিয়েশ্যন অফ আছামৰ সাধাৰণ সম্পাদক আৰু চিফ কোচ হিচাপে মই আশা কৰিছোঁ। অসম ৰাজ্যিক টীমত আমাৰ চিলেকশ্যন আমি চৰাইদেউত কৰিছিলোঁ। আমাৰ পাৰ্টিচিপেণ্ট এনেকৈ প্ৰায় আমাৰ ২০জন হৈছিল। হয় হয়, আমি আশা কৰিছোঁ আমাৰ প্ৰতিযোগী 4জনে তাৰমানে পদক লাভ কৰিব বুলি, ভাল খেল প্ৰদৰ্শন কৰিব আৰু পদক লাভ কৰিব বুলি আমি আশা কৰিছোঁ। মাৰ্চিয়েল আৰ্ট অসমৰ হৈ আমাৰ 4জন খেলুৱৈ জুনিয়ৰ শাখাত লক্ষ্ণৌ অংশগ্ৰহণ কৰিবলৈ আজি ভজু ৰেলৱে ষ্টেচনত উপস্থিত হৈছে। ইতিমধ্যে ট্ৰেইনটো আহিলে উঠি পেলাই লক্ষ্ণৌ যাব। ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত নেশ্যনেল টাইকোৱাণ্ডো খেল অংশ হ'ব। তাতে আমাৰ 4জন খেলুৱৈসকলে জুনিয়ৰ শাখাত অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ ভাল ফলাফল দেখুৱাব, যিহেতু এইটো থাৰ্ড নেশ্যনেল হৈ আছে। তাতে আমাৰ 4জন খেলুৱৈ অংশগ্ৰহণ কৰিবলৈ গৈ আছে। আমি তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰোহিত লিম্বু। ক'ত যোৱা তোমালোকে? লক্ষ্ণৌ খেলৰ কাৰণে। নমস্কাৰ, মোৰ নাম শ্ৰী অভিনৱ চাংমাই। লক্ষ্ণৌ খেল খেলিবলৈ। নমস্কাৰ, মাই নেম ইজ শ্ৰী প্ৰলিক দে। ক'ত যোৱা তোমালোকে? লক্ষ্ণৌ, উত্তৰ প্ৰদেশ। কিহৰ কাৰণে যাবা? কাৰ্টে চেম্পিয়নশ্বিপৰ কাৰণে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মিতালী কৰ্মকাৰ। মই উত্তৰ প্ৰদেশত লক্ষ্ণৌত মতলব খেলিবলৈ যাম। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ।